ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ বিস্ফোৰক মন্তব্য। ধুবুৰী ৰাইজক প্ৰতিবাদ কৰিবলৈ বাধ্য কৰিছে ৰাজনৈতিক দল কংগ্ৰেছে। ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ত ৰকিবুল হুছেইনৰ 150 কোটি টকাৰ দুৰ্নীতি আছে। এই কথা আমাৰ আপোনাৰ নহয়। এই কথা স্বয়ং ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন AIUDF দলৰ বিধায়ক ৰছুল হক বাহাদুৰৰ। 2 নং ধুবুৰী লোকসভা সমষ্টিত ভাৰতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে এবাৰ মাৰবানীত থিয় দিছে এগৰাকী প্ৰাক্তন AIUDF দলৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন যদি নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ পৰা একেৰাহে 5বাৰকৈ বিধায়ক হৈছে, নগাঁও লোকসভা সমষ্টিৰ পৰা কিয় প্ৰতিদ্বন্দ্বিতা কৰা নাই? ধুবুৰী লোকসভা সমষ্টিত কিয় প্ৰতিদ্বন্দ্বিতা কৰিলে? তাৰ কাৰণ তেওঁ ভাবিছে মৌলানা বদৰুদ্দিন আজমল 3বাৰ জিকিছে, ময়ো জিকিম। ৰকিবুল হুছেইন কোন আৰু আজমল কোন? মৌলানা বদৰুদ্দিন আজমলৰ লগত তেওঁ টক্কৰ দিব আহিছে। তালি টোপোলা বান্ধি নগাঁৱত যাব লাগিব ৰকিবুল হুছেইন ডাঙৰীয়াৰ। ধুবুৰী জিলা পৰিষদত ৰকিবুল হুছেইনৰ লগতে 3-4জন ব্যক্তিৰ 150 কোটি টকাৰ দুৰ্নীতি আছে। এই মন্তব্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰাক্তন বিধায়কজনে। লগতে কয়, ধুবুৰী লোকসভা সমষ্টিটো ভৰি পৰিছে চালানী মাছৰে। বাহিৰৰ মানুহ আহি উস্তাদি কৰি আছে ধুবুৰীত। আমাৰ ধুবুৰীত কি মানুহ নাই? আমাক কি প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে পাগল বনাইছে? ধুবুৰীৰ বাহিৰৰ ব্যক্তিক নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী দিব লাগে। নমস্কাৰ আমাৰ প্ৰেছৰ ভাইসকল, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু পৰ্টেবল মিডিয়া। মই এটা কথা জনাৰ কাৰণে আপোনালোকৰ লগত মই আলোচনা কৰি মই বিষয়টো আপোনালোকক মই জনাওঁ যে প্ৰতিবাদ কৰিবলৈ আমাৰ ধুবুৰী লোকসভাৰ ৰাইজক বাধ্য কৰিছে কংগ্ৰেছে। মই আমাৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ মানুহখিনি কংগ্ৰেছ প্ৰেমিক, মই বেয়া পাই কথাখিনি কোৱা নাই। এই চালানী হাতৰ অকল এইটোৱে নহয়, বহুত কথাত চালানী হাতৰ কথা আছে। বাহিৰৰ মানুহ আহি চাকৰি কৰিছে, বাহিৰৰ মানুহ আহি চেণ্ডিডেট কৰিছে। আমাৰ লোকসভা সমষ্টিৰ নহয়, কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত বাহিৰৰ মানুহ আহি ইয়াত উস্তাদি কৰি আছে, দৱানীগিৰি কৰি আছে। এই কথাখিনিৰ ওপৰতে মই চাওক, দুৰ্নীতি, ৰকিবুল হুছেইন ডাঙৰীয়া দুৰ্নীতি, জিলা পৰিষদত 150 কোটি টকাৰ দুৰ্নীতি আছে। তেখেতে অকলে নাই, তেখেতৰ লগত আৰু 3-4জন আছে। 150 কোটি টকা। এই জিলা পৰিষদ ধ্বংস কৰা মানুহ মেইন নায়ক হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতৰ যদি ইমান পপুলাৰিটি, ইমান ডাঙৰ লিডাৰ, ইমান শক্তিশালী, তাত তেখেতে নগাঁৱতহে কণ্টেষ্ট কৰিব লাগিছিল। আমাৰ ধুবুৰীততো অহাৰ কোনো মানেই নাই। ইয়াত অহাৰ কাৰণটো কি? তেখেতে ভাবিছে বদৰুদ্দিন আজমল ইয়াৰ পৰা ইজি 15 বছৰ MP হৈছে, মই গ'লে মই MP হৈ যাম। তেখেতে মানে চিয়'ৰ হৈছিল, কিন্তু তেখেতে জিকিব নোৱাৰে। মৌলানা বদৰুদ্দিন আজমলৰ কথা আৰু ৰকিবুল হুছেইনৰ কথা দিন আৰু ৰাতি। মৌলানা বদৰুদ্দিন আজমলৰ লগত তেখেতে তুলনা নহয়। মৌলানা বদৰুদ্দিন আজমল অকল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে যদি চামগুৰিৰ পৰা 5বাৰ জিকিছে, তেখেতে কথাটো আমাৰ মেল মিটিঙত কৈ আছে, ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন জেগাত মেল মিটিঙত কৈ আছে যে 5বাৰ মই MLA হৈছিলোঁ। তাত MLA হোৱাৰ কাৰণটো নকয় কিয়, কেনেকৈ হৈছিল। মৌলানা বদৰুদ্দিন আজমলৰ আশীৰ্বাদত। মৌলানা বদৰুদ্দিন আজমল চামগুৰিত কেণ্ডিডেট দিয়া নাছিল কোনোবাৰে, যাৰ কাৰণে তেখেতে ইজিভাৱে MLA হ'ব পাৰিছিল। আৰু তেখেতে কেতিয়াও কোনো লিডাৰ হ'ব দিয়া নাই, তাৰ মানুহক, যুৱতীক লিডাৰ হ'ব দিয়া নাই, কাকো উঠিব দিয়া নাই। আৰু আপোনালোকক এটা কথা কওঁ, তেখেতে ধুবুৰী লোকসভা সমষ্টিৰ পৰা MP ইলেকশ্যন খেলি আছে। আৰু তেখেতৰ লগত যিবিলাক কংগ্ৰেছী আমাৰ ভাই, ডাঙৰ ককায়েক, সৰু ভাই, ex-MLA, MLA, ex-MP যে ঘূৰি আছে। ফাৰ্ষ্ট তেখেতে আমাৰ ধুবুৰীৰ পৰা হাৰি যোৱাৰ পিছত এওঁলোকক বিপদত পেলাব। কেনেকুৱা বিপদত? ক'ব যে এওঁলোকে গোটাইখিনি লিডাৰ মিলি ভিতৰে
কেম্পিং কৰি মোক তাৰ পৰা হেৰাই দিছে। তাত মোক জিকিব দিয়া নাই। নিয়তৰ প্লান কেইজনমান নেতাৰ কথা ক'ব, এইটো আপোনালোকে চাব। তেখেতে কি কেৰেক্টাৰৰ মানুহ, মই এটাই কথা ক'লোঁ নে 91ৰ পৰা তেখেতক মই চিনি পাওঁ। ৰখি দেখাওঁ এইটো বেলেগ কথা, কিন্তু ৰাজনীতিকৰ লগত পাৰ্চনেল ৰিলেশ্যনটো বেলেগ। ৰকিদাৰ ঠিক আছে, পলিটিক্সটো বেলেগ ঠাইত, এইটো ঠিক আছে, কিন্তু যিটো সঁচা কথা, এই ৰমজান মাহত কৈ আছোঁ, যিটো সঁচা কথা এইটো মোক ক'বলৈ মই বাধ্য। হৰ হালতত মই আপোনালোকক অনুৰোধ কৰিছোঁ, সবকে ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ ভোটাৰক মই অনুৰোধ কৰিছোঁ, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, ভাই আমাৰ গোৱালপাৰীত এটা আছে খালখুৰি কুম্ভীৰ, ভাই আমাৰ ইয়াৰ নেতাৰ লাইফ ধ্বংস কৰি দিব ৰকিদা কণ্ঠক যদি আপোনালোকে তেখেতক জিকায়। তেখেতক ইয়াৰ পৰা খেদিব পাৰি কেনেকৈ, এইটো প্লান বনাওক। যদি জিকায় বিপদ কিন্তু আপোনালোকৰ হ'ব, যিসকল তেখেতৰ লগত ঘূৰি আছে। তেখেতে কাকো লিডাৰ হ'ব নিদিয়ে, কাকো উঠিব নিদিয়ে, এইটো ভাল কৰি আপোনালোকে জানে। যিসকল আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মানুহ বা কংগ্ৰেছ প্ৰেমিক কংগ্ৰেছ ভাই ঘূৰি আছে, তেওঁলোকে ভাল কৰি জানে তেখেতে কাকো উঠিব নিদিয়ে। এইখনটো বহুত খাতাৰনাক, বহুত ডেঞ্জাৰ মানুহ কিন্তু। আপোনালোকে মোৰ কথা বিশ্বাস নকৰে, নিশ্চয় আপোনালোকৰ ৰিলেটিভ আছে, আত্মীয় স্বজন আছে, বন্ধু বান্ধৱ আছে, তাত নগাঁৱত এটা ফোন কৰক, খবৰ লওক যে বাহাদুৰ এনেকৈ কৈছে, খবৰটো লওক, তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব। নিজৰ ভৰিত আপোনালোকে কয় নাই বাহাদুৰ 20 বছৰ MLA থাকলো হয়, MP হলো হয়, নিজৰ ঠাইত নিজে কুৰিল মাতিছ, আমি কিন্তু নিজৰ ভৰিত নিজে কুঠৰি মাৰিম। আপোনালোকক মই এইখিনি কথা মই জনালোঁ মিডিয়াৰ থ্ৰুতে, যাতে কথাখিনি প্ৰচাৰ হয় আৰু সকলোৱে যাতে বস্তুখিনি জাজ কৰিব পাৰে, ন্যায় অন্যায় জাজ কৰিব পাৰে। থেংক ইউ, ধন্যবাদ। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে সকলোৰে স্বাৰ্থত, আজিতো আপোনালোকে মোক উপৰ্যুপৰি সুধিছে, মই আপোনাৰো উত্তৰ দিম। হিমন্ত বিশ্বকটো সুধিব নোৱাৰে, সুধিলে হয় আপুনি কোন কোন চেনেলৰ, আপোনাৰ মই মালিকক কৈ দিম, কয় নহয়, এতিয়া মোক আপুনি সোধক। তাৰমানে ৰকিবুল হুছেইন ডাঙৰীয়াই হিন্দী আৰু ইংৰাজী ক'ব নোৱাৰে, তেখেতৰ শিক্ষাগত অৰ্হতাৰ প্ৰতি মানে সন্দেহৰ আঙুলি টোৱাইছে এজন বিধায়ক, এজন বিধায়ক। এই সন্দৰ্ভত আপোনাৰ কি ক'ব? 3টা বছৰ 3টা টাৰ্ম আপোনাৰ মন্ত্ৰী আছিলে, কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ আপোনালোকে দেখা নাই। 25 বছৰ হ'ল আজি, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ বিধায়ক। অসমত কেইজনমান বিধায়ক আছে কণ্টিনিউৱাছকৈ এনেকৈ 25 বছৰ, তাৰ মাজত ৰকিবুল হুছেইন। এতিয়া মই ফুকলীয়া কোনোবাই MLA ক'ব, তাৰ উত্তৰ দিম আৰু আপুনি মোক সুধিব। সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ, সমানে মানুহক সোধক। এতিয়া মই তেওঁক প্ৰত্যুত্তৰ দিম, তেওঁ একেবাৰে ডাঙৰ মানুহ হৈ যাব, সেইটোৱে বিচাৰে। প্ৰথমে তেওঁলোকে যাৰ মতে চলিছে সেই তেওঁক আপোনাৰ কথাবিলাক ক্লিয়াৰ কৰক। ৰকিবুল হুছেইন কি টেষ্টেড বস্তু এটা, মইতো টেষ্ট, মোক মানুহে ইয়াত আপোনাৰ সোধকচোন 10টাৰ ভিতৰত চাকৰি বাকৰি কৰি দিছে, আমাৰ এফিচিয়েঞ্চি ক'ত প্ৰুফ হৈছে আপোনালোকে দেখিছে। মুখ্যমন্ত্ৰী সদায় কৈ থাকে যে এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰে চলাহীকতাত ৰকিবুল হুছেইনক বলে নোৱাৰে, মই বুজি পাওঁ। তেওঁ ফাৰ্ষ্ট ফেজ শেষ হ'ব, ছেকেণ্ড ফেজ শেষ হ'ব, ছেকেণ্ড ফেজৰ পৰা থাৰ্ড ফেজলৈ বহুত দিন আছে। থাৰ্ড ফেজত পৰিকল্পনা কৰিব কেনেকৈ বদৰুদ্দিন ৰাজবল জিকিব পাৰে, কিন্তু এইবাৰ নেচেল। লোকসভাৰ নিৰ্বাচনৰ লগত মুখ্যমন্ত্ৰীৰ পদক লৈ কি অহা যোৱা? UDF দল হোৱাৰ কাৰণেই BJP দলৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা হৈছে বুলি বিশেষকৈ ধুবুৰী সমষ্টিৰ দুখীয়া লোকসকলে ভাবে। তেওঁলোকে ভাবে যে UDF যদি জন্ম নহ'লেহেঁতেন তেতিয়া অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, আৰু এইজন যদি মুখ্যমন্ত্ৰী নহ'লেহেঁতেন আজি এই কৰ্ম কৰি খোৱা লোক আমি ৰাতিপুৱাই ওলাই যাওঁ, গধূলি আহোঁ, চৰকাৰে আমাক কিবা দিলে নিদিলে আমাৰ কোনো ভক্ষেপ নাই, আমি ইমান কেয়াৰ নকৰোঁ, কিন্তু ৰাতি যে আমি শুব নোৱাৰোঁ, ল'ৰা ছোৱালীৰ লগত শুই থাকোঁতে আমাক যে ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকটোক কাঢ়ি লৈ যায়, ল'ৰাবিলাকক যে উঠাই লৈ গৈ পেলাই যে বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে, আমাৰ যে ঘৰবিলাক ভাঙি দিয়ে, সেই অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আঁতৰাবৰ কাৰণেই
UDF-ক আমি আঁতৰাব লাগিব। UDF-ক আঁতৰাবলৈ হ'লে সংসদ UDF-ৰ চৰ্দাৰ বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক আমি হৰুৱাব লাগিব। এই বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰাৰ লগে লগে UDF নাইকিয়া হ'ব আৰু দিছপুৰৰ পৰা আপুনি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আঁতৰি যাব। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।